সোমবাৰে সন্ধিয়া কলগেছিয়াত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। এই অঞ্চলটো এতিয়া ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল। যথেষ্ট সংখ্যক ধৰ্মীয় সংখ্যালঘু লোক উপস্থিত আছিল ভূপেন বৰাৰ সভাত। ভূপেন বৰাৰ লগত দেৱব্ৰত শইকীয়াৰ লগতেও লুৰিণজ্যোতি গগৈ উপস্থিত আছিল। এই সভাখনত বৃহৎ সংখ্যক ধৰ্মীয় সংখ্যালঘুক দেখি ভোট বেংক আদায়ৰ চেষ্টা চলাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাৰ লগে লগে মনত পৰি গ'ল গৰুখুটিৰ কথা। উল্লেখযোগ্য যে গৰুখুটিত যেতিয়া উচ্ছেদ অভিযান হৈছিল, নাবাম টাকি অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তেওঁৰ লগত উপস্থিত আছিল। সেই সময়ত গৰুখুটিত যেতিয়া উচ্ছেদ অভিযান চলিছিল, ইয়াৰ প্ৰতিবাদ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গৈ নিজৰ চোলাৰ বুটাম ছিঙি দিছিল। তাক লৈ বিজেপিয়ে ভূপেন বৰাক বাৰে বাৰে সমালোচনা কৰিছিল। গতিকে সংখ্যালঘুৰ বাবে বুটাম ছিঙা বা চোলা ফালা ভূপেন বৰাই সেই চোলা ফুলা ইছ্যুটো লৈ সংখ্যালঘুৰ ভোট আকৰ্ষিত কৰিবলৈ এইদৰে চেষ্টা চলাই মন কৰক। আপোনালোকে পাহৰি যায় গৰুখুটিত এটা মুছলমান ল'ৰাক 15টা নাথন গছৰ পাৰ্টি মানে গছকি মাৰিছিলে। আৰু মাৰি পেলোৱাৰ পিছত হিমন্ত বিশ্ব ভাইয়ে তাত এছপি হৈ পেলাই যেতিয়া খাৰা হৈ আছিলে, তেতিয়া তাৰ ওপৰত দৰঙৰ ডেপুটি কমিশনাৰৰ কেমেৰামেনে জাপ মাৰিছিলে। আপোনালোকে পাহৰি যায় আপোনালোকে। এই কথা মই আপোনালোকৰ মুখৰ আগত কৈ দিছো, ভূপেন বৰাই পাহৰা নাছিলে। মই গৈ চোলা ফালি দিছিলো যে মোক গুলিয়াওক, সিহঁতক গুলিয়াব নোৱাৰে বুলি মই চোলা ফালিছিলো। আৰু আজি হিমন্ত বিশ্ব শৰ্মাৰ পৰিবাৰৰ যিটো টিভি চেনেল নিউজ লাইভ মোক উপলুঙা কৰে, মোক তুচ্ছতাচ্ছিল্য কৰে, মোক ঠাট্টা কৰে, ন্যায়ৰ কাৰণে চোলা ফলা নেতা বুলি কয় নে নকয়? মই এই কাৰণে চোলা ফালিছিলো যে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি ৰক্ষা পৰা অসমত বচাব লাগিব। মই এই কাৰণে চোলা ফালিছিলো যে মোৰ অসম মাতৃৰ ভূমিত মই মানৱতাক বেয়া ল'বলৈ দিব নোৱাৰো। মই এই কাৰণে চোলা ফালিছিলো যে আল্লাহৰ নাম কত, ঈশ্বৰৰ নাম কত, কোনে এনেকে মানুহক কুকুৰ মেকুৰ নিচিনাকে মাৰিবৰ কাৰণে অনুমতি দিব নোৱাৰে, কিন্তু জ্ঞানী মানুহে একেবাৰে চাই থাকিব নোৱাৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সুযোগ পালেই শাস্ত্ৰৰ কথা কয়। কলগেছিয়াত আচলতে শাস্ত্ৰৰ কথা ক'বলগীয়া বিশেষ নাছিল, কিন্তু সন্মুখত কোনো হিন্দু মানুহ নাছিল। কিন্তু মুছলমান মানুহ থকা স্বত্বেও শাস্ত্ৰৰ কথা মনত পৰি গ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। হঠাৎ ভূপেন বৰাৰ মনত পৰিল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ তেওঁলোকৰ পবিত্ৰ গ্ৰন্থ কোৰাণৰ কথা, আৰু লগে লগে মনত পৰিল হিন্দু ধৰ্মাৱলম্বী লোকসকলে ব্যৱহাৰ কৰা পুৰাণৰ কথা। ভূপেন বৰাই কোৰাণ আৰু পুৰাণ একাকাৰ কৰি দিলে সংখ্যালঘুৰ মাজত এই সভাখনত অংশগ্ৰহণ কৰি। মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল সেই নামঘৰ আমাৰ এটা খুঁটা আছে, নাম লাই খুঁটা। লাই খুঁটা এটা আছে, তাত এখন ৰঙা কাপোৰ মাৰি থোৱা আছে। আছেনে? এই কথাটোৱে বহুত বিতৰ্কও আছে, কিন্তু আমাৰ বহুতে ক'ব খোজে কোৰাণত যে লিখা আছে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ লিখা আছে না? তাৰ অৰ্থ কি? লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ অৰ্থ হৈছে হযৰত নামত আল্লাহ নহয়, আল্লাহৰ প্ৰেৰিত দূত, হয়নে? আমাৰ শাস্ত্ৰটো লিখা আছে, মৎস্য কুৰ্ম নৰসিংহ ব্ৰাহ্মণৰ পৰশুৰাম হৰিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কৌকি নামে দেশ আকিতি ধৰিছে কৃষ্ণ কৈছো পাৰে পৰিপ্ৰমাণ। কোৰাণত লিখা আছে যে হযৰত মোহাম্মদ আল্লাহৰ প্ৰেৰিত দূত। কিমান নম্বৰ? 1000 নম্বৰ প্ৰেৰিত দূত। আমাৰ শাস্ত্ৰটো লিখা আছে যে যেতিয়া জদায়ু ধৰ্মস্য জ্ঞানী ভৱতি ভাৰত, যেতিয়া আমাৰ দেশত
অধৰ্মৰ ৰাজ হয় তেতিয়া ভগৱান নিজে আহি পেলাই আমাৰ মাজত সৃষ্টি হয় কুৰাণ আপোনালোকৰ শাস্ত্ৰখনৰ নাম আৰু আমাৰ শাস্ত্ৰখনৰ নাম হৈছে কুৰাণ অকল এটা আখৰৰ পাৰ্থক্য কুৰাণৰ ক বিচাৰি কৰে কু আৰু পুৰাণৰ প বিচাৰি কৰে কু আছে নে নাই ভূপেন বৰাৰ দৃষ্টিত কুৰাণ আৰু পুৰাণ দুইখন একেধৰণৰ কথা কপাল ভাল তেওঁ নকলে কুৰাণ আৰু পুৰাণ একেজন মানুহে লিখিছে বুলি যি কি নহওক এই সভাখনত অংশগ্ৰহণ কৰি সন্মুখত মুছলমান ভোটাৰ দেখি এবাৰ মুছলমান ভোটাৰক পৰিচিত কৰিবলৈ চেষ্টা চলাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এইদৰে আৰু বিজেপিয়ে কি কয় চুৰ মানে মিয়া কয়নে নকয় ডকাইত মানে মিয়া কয়নে নকয় নকয় বুলি কওক কয়নে নকয় আৰু ল'ৰা ছোৱালী বিয়া ফেক্টৰী মানে মিয়া ল'ৰা ছোৱালী জন্ম দিয়া ফেক্টৰী মানে মিয়া কয়নে নকয় বৰপেটালৈ গ'লে বাংলাদেশত লাগে কয়নে নকয় চিএমে নকয় নেকি কয়নে নকয় ধুবুৰীলৈ গ'লে কয় পাকিস্তান যেন লাগে কয়নে নকয় এতিয়া বৰাক দিনত কি কৈছে মিয়াই যদি ভোট নিদিয়ে ঘৰ ভাঙি দিম কৈছে নাই মৰিগাঁৱত কি কৈছে ভোট নিদিয়ে কাণ কাটি দিম কৈছে নে নাই গাত লাগে নে নালাগে কিমান লাগে আৱাজেই নাই কিমান লাগে দুইখন হাত ধৰক কিমান গাত লাগে যদি গাত লাগে বিজেপিয়ে কটাৰী লৈ কাণ কাটিম বুলি কৈছে মিয়াক বিজেপিয়ে ঢোল বজাই লৈ ঘৰ ভাঙিম বুলি কৈছে মিয়াক মই ধুবুৰীৰ প্ৰত্যেকজনকে কম 7 তাৰিখে মেচিনত বুঢ়া আঙুলি এনেকুৱাকে দবাব যাতে আবেলি কটাৰী নোহোৱাকৈ মুখ্যমন্ত্ৰী নাকটো কাটি যায় নাক কাটিব লাগিব ভোট দি পেলাই কটাৰী লৈ নহয় আৰু 7 মেত যদি আপোনালোকে সকলোৱে মিলি আজমল ডাঙৰীয়াক হৰুৱাই দিয়ে হিমন্ত বিশ্বৰ কলিজা পুৰণা চিলিং ফেনৰ পাংখা লগাই মেলিবলৈ আৰম্ভ কৰিব ৰাইজসকল মই এই কথা এনে কোৱা নাই আজি তাৰিখৰ হিমন্ত বিশ্ব শৰ্মাৰ চবতছে ডাঙৰ ভয়টো জানে বৰদিন আজমল হাৰিব নালাগে আজি তাৰিখৰ হিমন্ত বিশ্ব আজি ইয়াৰ আপোনালোকৰ এমএলএ ৰফিকুল ইছলাম ডাঙৰীয়া তেখেতক সুধিব মই ভূপেন বৰাই কৈ থৈ গৈছো তেখেতক বুকুত হাত দি কওক মই তেখেতৰ কথা কোৱা নাই তেখেতৰ ব্যক্তিগত কথা কোৱা নাই ইয়াৰ এমএলএ ৰফিকুল ইছলাম ডাঙৰীয়াই বুকুত হাত দি কওক যে AIDF দলে বিজেপিক ৰাজ্যসভাৰ ৰাষ্ট্ৰপতিক ভোট দিয়া নাই বুলি